হোজাইৰ মোৰাঝাৰত চুৰি সামগ্ৰীসহ গভাইত চোৰাটক যোৱা নিশা মোৰাঝাৰ থানাৰ টহলদাৰী এটা আৰক্ষীৰ দলে আমবাৰীত চুৰি সামগ্ৰীসহ এটা গভাইতে চোৰক আটক কৰিবলৈ সক্ষম হৈছে। আটক চোৰটো হৈছে আমবাৰীৰ নিয়াজুল হক। লগতে চোৰৰ পৰা উদ্ধাৰ কৰিছে কম্পিউটাৰ CPU এটা আৰু UPS এটা। যোৱা ৩ জুলাই নিশা আমবাৰী প্ৰাথমিক বিদ্যালয়ৰ কাৰ্যালয়ৰ তলা ভাঙি চোৰৰ দলে বিদ্যালয়ৰ কম্পিউটাৰ, মনিটৰ, CPU, UPS, প্ৰিণ্টাৰ, গেছ চিলিণ্ডাৰ ইত্যাদি বহু সামগ্ৰী চুৰি কৰিছিল। বিদ্যালয়ৰ প্ৰধান শিক্ষক কবিৰ আহমেদ লস্কৰে মোৰাঝাৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। যোৱা নিশা চোৰৰ দলে চুৰি সামগ্ৰী এখন অটোৰে নি থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীয়ে একমাত্ৰ নিয়াজুলক আটক কৰে যদিও আন কেইজন আৰক্ষী অহাৰ পূৰ্বেই পলায়ন কৰে। অধিক তথ্য আৰু তাৰ সহযোগীৰ সন্ধান উলিয়াবলৈ ধৃত নিয়াজুলক আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান জেৰা। হাতেলোতে গভাইত চোৰক আৰক্ষীয়ে আটক কৰাত ৰাইজে সন্তোষ ব্যক্ত কৰিছে। কম্পিউটাৰ, প্ৰিণ্টাৰ আদি অৰ্পণ কৰা হৈছিলে বা বিদ্যালয়ত আনি দিছিলে। যোৱা ৩ তাৰিখ দিনত প্ৰায় 12টামান বজাত আৰু ৰাতি সেই বস্তুখিনি কোনোবা দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায়। পিছদিনাখন আমাৰ বিদ্যালয়ত কাম কৰা মিস্ত্ৰী এজনে দেখে যে বিদ্যালয়ৰ দুৱাৰ তলা ভঙা। সেইখিনি দেখাৰ পিছত আমাক খবৰ দি আমি আহোঁ। আমি বিদ্যালয় পৰিচালনা সমিতি মিলিত হৈ এই মোৰাঝাৰ থানাত খবৰ দিওঁ। মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে লগে লগে তদন্তত মানুহ পঠিয়ায় আৰু তদন্ত কৰি আহে। 2006 তাৰিখে অৰ্থাৎ 6 জুলাই তাৰিখে আমাৰ কেছটো ৰেজিষ্টাৰ হয় আৰু 9 তাৰিখে আমি কেছৰ নাম্বাৰটো পাওঁ আৰু নাম্বাৰ পোৱাৰ পিছত আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি এই বিষয়ে অৱগত কৰাওঁ। যিয়েই নহওক, যোৱা ৰাতি আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ, আজিয়ে জানিব পাৰিছোঁ যে যোৱা ৰাতি ইয়াৰ চোৰ গেঙৰ কোনোবা এটা চোৰ আমাৰ মাননীয় আৰক্ষী বিষয়াসকলে কৰায়ত্ব কৰিছে আৰু লগতে আমাৰ বিদ্যালয়ৰ নিৰাপদ বস্তু তেওঁলোকে উদ্ধাৰ কৰিছে। তাৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিখিনি বাকী বস্তু আছে সেইখিনি উদ্ধাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু যাতে এই চোৰৰ গেংটো যাতে সমূলি নাইকিয়া কৰে, সমূলি ইহঁতৰ বিৰুদ্ধে যৎপৰোনাস্তি শাস্তিৰ ব্যৱস্থা কৰে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলত এনেকুৱা কাৰ্য আৰু সঘনাই নহয়। হোজাইৰ পৰা হেলাল আহমেদৰ ৰিপৰ্ট, অসম টুডে।